আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব। আপোনালোকে পৰাপক্ষত প্ৰথমৰ পৰা শেষলৈকে চাওক। আমি ২৬ তাৰিখৰ দিনাখনি বৰহাটৰ পৰা বান সাহায্য দিবলৈ শিৱসাগৰ সোমালোগে আৰু শিৱসাগৰত প্ৰথম সোমাওঁতে দেখিছেনে একেবাৰে ট্ৰেফিক জাম। মানে ইমানেই গাড়ী আপুনি খৰকে যাওঁ বুলি ক'লেও যাব নোৱাৰিব। সেইটো কাৰণে মই আগৰ এটা ভিডিঅ'টো কৈছিলোঁ আপোনালোকে যিমান পাৰে সিমান সোনকালে ঘৰৰ পৰা ওলাবলৈ চেষ্টা কৰিব বুলি। নহ'লে আকৌ ট্ৰেফিকত আপোনালোকে ৰৈ থাকিবলগীয়া হ'ব। কাৰণ আমি এনেকৈ ৰৈ যাবলগীয়া হৈছিল। সেইটো কাৰণে আমি গৈ পাওঁতে বহুত দেৰি হৈ গ'ল। মই বাৰু ভিডিঅ'টোত স্পীড কৰি দিছোঁ কাৰণ লাহে লাহে যদি মই দেখাই থাকোঁ যেনেকৈ ভিডিঅ' কৰিছিলোঁ তেনেকৈ দেখাই থাকিলে মানে অলপ ভিডিঅ'টো বেছি দীঘলীয়া হৈ যায় আৰু বেছি দীঘলীয়া হ'লে আপোনালোকেও চাই পেলাই আমনি পাব। আৰু এয়া দেখিছেনে কেনেকৈ মানুহবিলাকে ৰৈ থাকিবলগীয়া হৈছে। যিসকলে পোৱা নাই এতিয়াও আমাৰ ভিডিঅ'ত কমেণ্ট কৰিবচোন। আমি আকৌ এদিন যাম কাৰণ আমি দ্বিতীয়বাৰ ২৬ তাৰিখে গৈছিলোঁ আৰু ২২ তাৰিখৰ দিনাখনি প্ৰথমবাৰ যোৱা হৈছিল। আৰু আপোনালোকে যদি জনায় তৃতীয়বাৰ নিশ্চয় যাম। আপোনালোকে কমেণ্ট কৰি জনাব কোন ঠাই। বহুতে কৈছে লোৱাবিলাকে মানে সাহায্যটো লৈ থাকে বুলি আৰু কিয় নল'ব কওকচোন, ল'বলৈ বিচাৰিবই। আমাৰ যদি এনেকুৱা এটা পৰিস্থিতি হ'লহেঁতেন তেতিয়া আমিও এনেকুৱা কৰিলোহেঁতেন। চাওকচোন মাটি ভেটিখিনিয়ে ধুনীয়া হৈ আছেনে, গোটেই পথাৰখন পুতি থৈ গ'ল। যদিহে এই পথাৰখন ৰুইছিলে তেনেহ'লে আকৌ এবাৰ খেতি কৰিবলৈ এতিয়া যেনেকুৱা পৰিস্থিতি আপোনালোকে দেখি নিজৰ চকুৰে যেতিয়া দেখি আহিব তেতিয়াহে আপোনালোকে অনুভৱ কৰিব পাৰিব মানে কেনেকুৱা ধৰণৰ ঘৰৰ গোটেই বস্তু বাহানিবিলাক বাহিৰত উলিয়াই পেলাই দিবলগীয়া হৈছে। এয়া চাওকচোন ধুই মেলি চফা কৰিব পাৰিব জানো এনেকুৱা বস্তুবোৰ? কেতিয়াও নোৱাৰে কাৰণ পলসত পোত খাই থকা বস্তুবিলাক আলিত উলিয়াই ৰাখি থৈছে। এইবিলাক বস্তু সকলো গাড়ীয়ে লৈ যাব বোলে আৰু এইবিলাক বস্তু সকলো পেলাই দিয়াগৈ হ'ব। কাৰণ এই সম্পত্তিবিলাক গোটাওতে কিমান পইচা পাতি দৰকাৰ হয়, কিমান কষ্ট ইয়াত জড়িত হৈ থাকে যিসকলে ভুক্তভোগী সিহঁতিহে গম পাইছে। কাৰণ আমাৰ জীৱনতো যদি এনেকুৱা এটা দিন আহে নহয় তেতিয়াহে আমি অনুমান কৰিব পাৰিম। কিছু লোকে বাৰু দেখিয়ে অনুমান কৰিব পাৰিছে। আমি যিকেইটুকুৰা ঠাইলৈ গৈছিলোঁ সেই ঠাইখিনিত দেখিলোঁ যে কিছু লোকে এতিয়াও শিবিৰ বান্ধিয়ে আলিতেই বসবাস কৰি আছে। কাৰণ সিহঁতৰ ঘৰ দুৱাৰবিলাক এতিয়াই পানীতে ডুব গৈ আছে। বহুতে নাৱতে অহা যোৱা কৰিবলগীয়া হৈছে। চাওকচোন সিহঁতি এবাৰ কি 10 বাৰ হ'লেও টোপোলাটো বিচাৰিব কাৰণ সিহঁতৰ ভৱিষ্যতটো এতিয়ালৈকে গমেই পোৱা নাই। সিহঁতি কেতিয়া ঘৰলৈ যাবলৈ পাব, কেতিয়া ঘৰত থাকিবলৈ পাব, কেতিয়া ইনকমৰ পথটো ল'বলৈ পাব। সেইটো কাৰণে 10 বাৰ ল'লেও মই যে বেয়া পোৱা নাই। কাৰণ আমি যিসকলে সাহায্য দিবলৈ গৈছোঁ মানে প্ৰায় সাহায্য দিবলৈ যোৱা মানুহবিলাকৰ ভিডিঅ'ই হওক বা ডাইৰেক্টলি নিজৰ চকুৰে দেখি আহিছোঁ কোনেও ডাঙৰকৈ টোপোলা এটা কাকো দিয়া দেখা নাই। সকলোৱে আমি যিমানটো টোপোলা দিছোঁ তেনেকুৱা নিচিনা এটা টোপোলাই সকলোকে দিয়া দেখিছোঁ। অকণমান চাউল, অকণমান দাইল, তাতে নিমখ, হালধি ইত্যাদি কৰি সকলোখিনিয়ে দিছে। তেনেকৈ টোপোলাটো অলপ ডাঙৰে হৈছে বাৰু কিন্তু এয়া সামান্য হৈছে। যদিহে মানে ঘৰখনৰ পৰিয়ালটো বহুত বেছি তেতিয়াতো সেইটো টোপোলাই একোৱে নহয়। সেইটো কাৰণে আমি পৰাপক্ষত ডাঙৰকৈ যদি টোপোলাটো দিলোহেঁতেন তেতিয়া সিহঁতি ইমান বেছিকৈ নল'লেহেঁতেন। দেখিছেনে এয়া আমি আহোঁতে একেবাৰে ট্ৰেফিক জাম হৈ আন্ধাৰ হৈ গ'ল। আৰু আপোনালোকে যিসকলে এতিয়াও পোৱা নাই তেনেহ'লে কমেণ্ট কৰি জনাব। আমি পৰাপক্ষত আৰু এবাৰ যাবলৈ চেষ্টা কৰিম বুলি কৈছোঁ আৰু যাম বুলি ভাবিছোঁ। আপোনালোকে ভালদৰে জেগা টুকুৰা নাম লিখি পেলাই জনাব দেই। আজিলৈ বাই বাই। ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। ঘৰ পাওঁতে প্ৰায় 11 বাজিল ৰাতি।